অসমত যি ৰোলাৰ স্কেটিং যি গেম, এই গেম আমি 2008 আৰম্ভ কৰিছিলোঁ আৰু আজি 17 বছৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰোলাৰ স্কেটিঙৰ যথেষ্ট সম্প্ৰসাৰণ হৈছে আৰু আমাৰ অসমৰ যি ল'ৰা ছোৱালী খেলুৱৈ আছে আজি ৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সুনাম অৰ্জন কৰিছে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ খেলুৱৈ সুনাম অৰ্জন কৰিছে। আগন্তুক 10 আৰু 11 জানুৱাৰীত আমি গুৱাহাটীৰ দিছপুৰ ৰোলাৰ স্কেটিং ৰিংকত 12 ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। তো সেই সম্পৰ্কত আপোনালোকৰ লগত দুএষাৰ কথা পাতিম বুলি আমি মনস্থ কৰিছোঁ। আসাম ৰোলাৰ স্কেটিং এছ'চিয়েশ্যনে লগত লগ হৈ অহা 10 আৰু 11 জানুৱাৰীত আমি অল আছাম যিখন স্কেটিং কম্পিটিশ্যন অৰ্গেনাইজ কৰিবলৈ গৈ আছোঁ, তাত অলমষ্ট আমাৰ 300ৰ পৰা 400 পাৰ্টিচিপেণ্টে জইন কৰিব আৰু সেইটো আমাৰ কাৰণে খুব এটা ভাল খবৰ। আৰু এপ্ৰিন্স হ'ল এটা নৰ্থ ইষ্ট বেছ অৰ্গেনাইজেশ্যন হয়, যি আমি এগ্ৰিকালচাৰ লাইভলিহুডৰ ওপৰত আমি কাম কৰি আছোঁ। আমি নৰ্থ ইষ্টত আমি অলমষ্ট 40,000 ফাৰ্মাৰ লগত কাম কৰি আছোঁ আৰু ওৱান অফ দ্য আমাৰ এজেণ্ডা হৈছে ইউথ এম্পাৱাৰমেণ্ট। গতিকে ইউথ এম্পাৱাৰমেণ্ট বুলি কোৱাৰ লগে লগে স্পৰ্টছটো পৰে আৰু স্পৰ্টছৰ লগত আমি 2009 যেতিয়া এষ্টাব্লিছ কৰিছিলোঁ, 2012ৰ পৰাই বিভিন্ন ক্ষেত্ৰত ফুটবলেই হওক ভলীবলেই হওক বিভিন্ন ক্ষেত্ৰত আমি স্পৰ্টছৰ লগত আমি জড়িত হৈ কাম কৰি আছোঁ। আৰু এইটো যিটো এটা অলৰেডি বৰ্মন ছাই কৈছেই যে স্কেটিংটো এটা খুব এমাৰ্জিং গেম হৈছে নৰ্থ ইষ্টৰ কাৰণে, কাৰণ আমাৰ নৰ্থ ইষ্টৰ জানো যে বেলেঞ্চিঙৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবিলাকে খুব পাৰ্গত হয়। সেইকাৰণে আমি এই স্পৰ্টছটোত আমি নৰ্থ ইষ্টক যাতে আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে এপ্ৰিন্স আৰু স্কেটিং এছ'চিয়েশ্যনে কিছুমান পদক্ষেপ লৈছে। আৰু তাৰোপৰি আমি যিখিনি আপোনাৰ স্পৰ্টছমেনে ৰোলাৰ স্পৰ্টছমেনে কিছুমান তেওঁলোকৰ বস্তু কিনিব পৰা নাই স্কেটিং কৰিবৰ কাৰণে, সেইখিনিও আমি তেওঁলোকক সুবিধা প্ৰদান কৰিম লাহে লাহে বিভিন্ন ধৰণে। ধৰক এইটো বছৰ আমি 4-5 জনৰ দায়িত্ব ল'ম, নেক্সট বছৰ 5 জনৰ দায়িত্ব ল'ম। তো তেনেকৈ লৈ যাতে আমি এটা স্কেটিংটো ৰোলাৰ স্কেটিংটো যাতে আমি এটা ইণ্টাৰনেশ্যনেল লেভেলত লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ যি 10-11 জানুৱাৰী যি 12 ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব, তাত আমি এনেধৰণৰ প্ৰাইজ মানি আমি ব্যৱস্থা কৰিছোঁ। প্ৰাইজ মানি মানে কথাটো হ'ল ল'ৰা ছোৱালীক উৎসাহ, তেওঁলোকে এটকা পালেও ক'ব যে এইটো মোৰ নিজৰ ইনকাম। তো সেইটো কাৰণে আমি ভাবিছোঁ যদি ল'ৰা ছোৱালীক আমি প্ৰাইজ মানি দিওঁ তেতিয়াহ'লে উৎসাহিত হ'ব। আমি ফাৰ্ষ্ট প্ৰাইজ আমি দিছোঁ ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ, যিখন ডিষ্ট্ৰিক্ট চেম্পিয়ন হ'ব তাত 30,600, ফাৰ্ষ্ট ৰানাৰ আপ 18,000, ছেকেণ্ড ৰানাৰ আপ 9,000, বেষ্ট ডিচিপ্লিন ডিষ্ট্ৰিক্ট 6,303 rupees, বেষ্ট য়ংগেষ্ট প্লেয়াৰ আমি 1,800 দিম, এইটো বয়জ আৰু গাৰ্লছ দুইটা। আৰু বেষ্ট কোচৰ নামতো আমি দিছোঁ 6,003 rupees। আমি যিহেতু অকল খেলুৱৈসকলে নহয়, খেলুৱৈসকল গঢ়াৰ ক্ষেত্ৰত প্ৰশিক্ষকসকলৰ যথেষ্ট অৰিহণা থাকে। চেম্পিয়নটোত আপোনাৰ 30,600, এইটো ডিষ্ট্ৰিক্ট লেভেলত হ'ব, ডিষ্ট্ৰিক্ট চেম্পিয়ন হ'ব। ৰানাৰ্ছ আপটো ফাৰ্ষ্ট ৰানাৰ্ছ আপ 18,000, ছেকেণ্ড ৰানাৰ্ছ আপ 9,000, বেষ্ট ডিচিপ্লিন ডিষ্ট্ৰিক্টত 6,000, বেষ্ট য়ংগাৰ প্লেয়াৰ বয়জ এণ্ড গাৰ্লছ 1,800 ইচ আৰু বেষ্ট কোচ 6,300। Under 5, Under 6, Under 8, Under 10, Under 12, Under 14 আৰু above 14, Under 8, Under 10, Under 12, Under 14 আৰু above 14। অকল ডিষ্ট্ৰিক্ট চেম্পিয়ন যিখন হ'ব, তাৰমানে গুৱাহাটী ডিষ্ট্ৰিক্টে পাৰ্টিচিপেট কৰিছে অভাৰঅল। মই কৈছোঁ 14খন ডিষ্ট্ৰিক্ট কনফাৰ্ম হৈছে। ডিষ্ট্ৰিক্টকেইখন কৈ দিছোঁ আপোনালোকক: গুৱাহাটী, কামৰূপ মেট্ৰ', সোণাপুৰ, চন্দ্ৰপুৰ,
নলবাৰী, ডিব্ৰুগড়, দুলিয়াজান, মাকুম, ডুমডুমা, তিনিচুকীয়া, নগাঁও, তেজপুৰ আৰু নাহৰকটীয়া। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে আমি গোটেই হেৰিখন আণ্ডাৰ লাইট কৰিব খুজিছোঁ। 3টা বজাৰ পৰা আৰম্ভ হ'ব, আণ্ডাৰ লাইট হ'ব। আমাৰ এনেই আগৰ Day light ত হয়। এইখন যিহেতু আমাৰ 12th অল আছাম, এইবাৰ এনেই ডে লাইট আৰু নাইট দুইটা হেৰিতে হয়। এইবাৰ আমি 3টা বজাৰ পৰা আৰম্ভ কৰিম, লাইটৰ আণ্ডাৰ লাইটছ হ'ব। আমাৰ ইন'গ্ৰেশ্যন প্ৰগ্ৰেমটোত থাকিব, আপোনাৰ ইন'গ্ৰেশ্যন কৰিবলৈ আমাৰ চিফ গেষ্ট থাকিব DG নেক্টাৰ, ডাইৰেক্টৰ জেনেৰেল, নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপ্লিকেশ্যন এণ্ড ৰিচ। তেওঁলোক থাকিব, তেওঁলোকে আমাৰ ইন'গ্ৰেশ্যন প্ৰগ্ৰেমটো কৰিব। এজ এ চিফ গেষ্ট হিচাপে থাকিব তেখেত। আৰু বিভিন্ন ধৰণৰ ডিগনেটাৰিজ থাকিব, NRL পৰা আহিব, অইলৰ পৰা আহিব, ডাইৰেক্টৰ জেনেৰেল অফ নেক্টাৰ, মিনিষ্ট্ৰী অফ চায়েন্স থাকিব, মিনিষ্ট্ৰী অফ চায়েন্স এণ্ড টেকন'লজি তেওঁ থাকিব। তেওঁ এতিয়ালৈকে কনফাৰ্ম দিয়া নাই আমাক, কিন্তু আমাৰ DG নেক্টাৰে কনফাৰ্ম দিছে থকাটো। থাকিব, তেওঁলোকৰ অলৰেডি ইনভিটেশ্যন দিয়া হৈ গৈছে। আমাৰ যি অসমৰ যি খেলুৱৈ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছে, আমি সেই খেলুৱৈসকলকো আমি এই অনুষ্ঠানতে আমাৰ টুৰ্ণামেণ্টতে সম্বৰ্ধনাও জনাম। 12গৰাকী খেলুৱৈ আছে আৰু আপোনাৰ সেই 12গৰাকী খেলুৱৈকে আমি তাত সম্বৰ্ধনা জনাম। আমি আপোনালোকক তেওঁলোকৰ নাম আমি প্ৰেছ ৰিলিজত প্ৰদান কৰিম। আমি এই টুৰ্ণামেণ্টখন প্ৰিন্সৰ লগত যি আমি অনুষ্ঠিত কৰিব গৈ আছোঁ, এইখন আমাৰ যদি মানে সুকলমে অনুষ্ঠিত হৈ যায়, ইয়াৰ পিছত আমি নৰ্থ ইষ্ট লেভেলত বা ইষ্ট জোন লেভেলত আমি এখন ৰোড মাৰাথন, যিটো আপোনালোকে জানে চাগে বাৰ্লিন স্কেটিং মাৰাথন যিটো হয়, আমি সেই চিন্তা চৰ্চা আগত লৈছোঁ যাতে পৰ্যায়ক্ৰমে আমি নৰ্থ ইষ্ট জোন, তাৰপিছত নেশ্যনেল, তাৰপিছত ইণ্টাৰনেশ্যনেল লেভেলত আমি ৰোড মাৰাথন এখন অনুষ্ঠিত কৰিম। ৰোলাৰ স্কেটিং ইভেণ্টটো হ'ল আপোনাৰ অলপ কষ্টলিও হয়, লগত অলপ ফেচিলিটি লাগে। ফেচিলিটি মানে আপোনাৰ স্কেটিং প্ৰেক্টিছ কৰিবলৈ মিনিমাম আপোনাৰ কংক্ৰিট ছাৰ্ফেচ লাগে। তো আমাৰ যে ডিষ্ট্ৰিক্ট হিচাপত আমাৰ 14-15খন ডিষ্ট্ৰিক্ট আছে, কিন্তু সেই অনুপাতে আমাৰ ফেচিলিটিটো নাই। ডিষ্ট্ৰিক্টবিলাক ধৰক আপোনাৰ ডিব্ৰুগড়, তিনিচুকীয়াত, গোটেই ডিব্ৰুগড় তিনিচুকীয়াতে যথেষ্ট স্কেটাৰ আছে। তেওঁলোকে বিভিন্ন স্কুলত, যিহেতু কংক্ৰিট ছাৰ্ফেচ লাগে, স্কুলত সেই ফেচিলিটিখিনি আছে। আপোনাৰ গুৱাহাটীৰ অলমষ্ট স্কুলত স্কেটিং আছে। আপোনাৰ বান্দিয়া ইণ্টাৰনেশ্যনেল, DPS, চৰলা বিৰলা, চাউথ পইণ্ট, ডন বস্কো, ৰয়েল গ্ল'বেল, মেক্সিমাম স্কুলতে আপোনাৰ স্কেটিং আছে। য'ত বাস্কেটবল গ্ৰাউণ্ড এখন আছে প্ৰপাৰ, তাত আমি স্কেটিং শিকাব পাৰোঁ। NFL সেইখন হ'ল স্কেট বৰ্ডিং পাৰ্ক। সেইখন স্কেটিঙৰ কাৰণে নহয়, স্পীড স্কেটিং বা ৰোল বলৰ কাৰণে নহয়, সেইখন স্কেট বৰ্ডিং। সেইটো এটা স্পীডৰ আণ্ডাৰতে এটা ছেকশ্যন, এটা স্পীড স্কেটিঙৰ 10টা মানে আছে, তাৰে এটা। কথাটো হ'ল এজন খেলুৱৈ মানে ষ্টাৰ্টিংটো হ'ল ৰোলাৰ স্কেটিং। ৰোলাৰ স্কেটিং যদি শিকি ল'ব পাৰে, তেতিয়াহ'লে তেওঁ ৰোলাৰ স্কেটিঙৰ আণ্ডাৰত যিমান গেম আছে গোটেই গেম খেলিব পাৰে। আপোনাৰ কংক্ৰিট ছাৰ্ফেচত স্কেট চলোৱাটো ৰোলাৰ স্কেটিং হৈ গ'ল। একেই প্লেয়াৰক আপুনি যদি কনভাৰ্ট কৰি দিয়ে আইচত, তেওঁলোকে আইচতো ছাকচেছ হ'ব। মানে বেছিক বস্তুটোৱে হ'ল ৰোলাৰ স্কেটিংটো শিকিব লাগিব। ৰোলাৰ স্কেটিং নিশিকাকৈ নোৱাৰে। ফ্ৰী ষ্টাইল আছে, ডান্স স্কেটিং আছে, তেনেকৈ হকী আছে, ৰোলাৰ হকী আছে। কিন্তু আমাৰ ইয়াত আছে, কিন্তু বেছিকটো হ'ল স্পীড স্কেটিংটো। সেইটোত পাৰফেক্ট হ'লে বেলেগ বেলেগ স্পৰ্টছত মানে বাকী 10টা ডিভিজন আছে, তাত হেৰি কৰি পাৰ্টিচিপেট কৰিব পাৰে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান।
ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।